হয়, ৰাজ্যত বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ। বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি ৰখাৰ সমান্তৰালভাৱে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে এই লখিমপুৰত আৰু কিছু সময় পিছতে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ মনোনয়ন দাখিল কৰিব জিলা আয়ুক্ত কাৰ্যালয়ত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত আৰু লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগৰ পৰিৱেশ মই দেখুৱাই আছোঁ প্ৰথম খবৰ দৰ্শকসকলক। এনেদৰে আচলতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এক কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। কাৰণ ক'ব লাগিব আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কিছুদিন বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰখাৰ সমান্তৰালভাৱে লখিমপুৰ লোকসভা সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৰখাৰ পৰিলক্ষিত হৈছে। আৰু আজি বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব জিলা আয়ুক্ত কাৰ্যালয়ত। আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশাই লখিমপুৰত আহি উপস্থিত হয়। আৰু লখিমপুৰৰ জহিং চাহ বাগিচাত নিশা কটোৱাৰ পিছত কিছু সময় পিছতে ত্যাগ ক্ষেত্ৰত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী। আৰু ত্যাগ ক্ষেত্ৰৰ পৰা এক ৰেলীৰে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ প্ৰদান বৰুৱাৰ হৈ মনোনয়ন দাখিল কৰিব। আৰু যাকে লৈ লখিমপুৰত এই মুহূৰ্তত মই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগৰ পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰে লখিমপুৰ আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগত এক কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। আৰু মই প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ পোনপটীয়াভাৱে এই দৃশ্য। কাৰণ ক'ব লাগিব প্ৰদান বৰুৱাৰ হৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি লখিমপুৰত উপস্থিত হৈছে। আৰু কিছু সময় পিছতে জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰদান বৰুৱাৰ হৈ মনোনয়ন দাখিল কৰিব। আৰু মনোনয়ন দাখিল কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ ৰাওনা হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু এই মুহূৰ্তত যিহেতু মুখ্যমন্ত্ৰীগৰাকী জহিং চাহ বাগিচাত নিশাই উপস্থিত হৈছিলহি আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী জহিং চাহ বাগিচাৰ পৰা লখিমপুৰৰ ত্যাগ ক্ষেত্ৰলৈ ৰাওনা হৈছে। আৰু ত্যাগ ক্ষেত্ৰৰ পৰা এক ৰেলীৰে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হ'ব প্ৰদান বৰুৱাক লৈ আৰু প্ৰদান বৰুৱাৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিব জিলা আয়ুক্ত কাৰ্যালয়ত। আৰু যাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগত এক কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত লখিমপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এনেদৰে এক কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ সো আৰু বাওঁ দিশত বেৰিকেড স্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আচলতে লোকসভা নিৰ্বাচনলৈ কিছুদিন বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰখাৰ সমান্তৰালভাৱে লখিমপুৰৰ যি বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই নিৰ্বাচনী প্ৰচাৰ তুংগত ৰখাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাও নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে। আৰু আজি যিহেতু লখিমপুৰ 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰদান বৰুৱাৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰীগৰাকী। আৰু ইতিমধ্যে আহি মুখ্যমন্ত্ৰীগৰাকী লখিমপুৰত নিশাই উপস্থিত হৈছে। আৰু আজি কিছু সময় পিছতে জহিঙৰ পৰা আচলতে ত্যাগ ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব। আৰু ত্যাগ ক্ষেত্ৰৰ পৰা পদযাত্ৰাৰে জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰদান বৰুৱাৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু সেই দৃশ্য মই দেখুৱাই আছোঁ প্ৰথম খবৰ দৰ্শকসকলক। আৰু যাৰ বাবে এনেদৰে লখিমপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগত এক কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে।